বৰপেটা জিলাৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ পঞ্চায়তৰ অন্তৰ্গত দাঁতিৰবৰী অটাগাঁও পঞ্চায়তৰ সভাপতি বাছনিত অনিশ্চয়তা। পঞ্চায়তখনৰ সভাপতি বাছনিৰ বাবে আজি দিন নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু 10 গৰাকী পঞ্চায়ত সদস্যৰ ভিতৰত মাত্ৰ 5 গৰাকী সদস্যকে উপস্থিত হোৱাত সভাপতি বাছনি প্ৰক্ৰিয়া বাতিল কৰা হয়। পঞ্চায়তখনৰ 5 নং ৱাৰ্ডৰ আশ্ৰাফুল হক, 4 নং ৱাৰ্ডৰ সঞ্জিত চৰকাৰ, 7 নং ৱাৰ্ডৰ তাকিবুল হক, 10 নং ৱাৰ্ডৰ ৰফিকুল ইছলাম আৰু 2 নং ৱাৰ্ডৰ হালিমা খাতুন নামৰ নিৰ্বাচিত সদস্যা কেইগৰাকীয়ে আজিৰ সভাপতি বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হৈছিল যদিও আন 5 গৰাকী সদস্য উপস্থিত নোহোৱাত সভাপতি বাছনি প্ৰক্ৰিয়া স্থগিত ৰাখিবলগীয়া হয়। এই 5 গৰাকী সদস্যৰ ভিতৰত আশ্ৰাফুল হক হৈছে সভাপতি পদৰ অন্যতম দাবীদাৰ। সেইমৰ্মে আশ্ৰাফুল হকৰ সপক্ষে বাকী 4 গৰাকী সদস্যই ভোটদান কৰিবলৈ সভাত উপস্থিত আছিল, কিন্তু ৰহস্যজনক কাৰণত বাকী সদস্য উপস্থিত নোহোৱাত সভাপতি বাছনি প্ৰক্ৰিয়া স্থগিত ৰখা হয়। সভাপতি বাছনি প্ৰক্ৰিয়াত উপস্থিত নথকা সদস্যসকলে দাম দৰৰ হিচাপ নিমিলাৰ বাবেই সভাত উপস্থিত নথকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। সভাপতি বাছনি প্ৰক্ৰিয়াত উপস্থিত নথকা সদস্যসকলৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি সংবাদ। নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। তো আজি আমি 5 জন সদস্য উপস্থিত হৈছিলোঁ। মোৰ নাম আশ্ৰাফুল হক, মোৰ 15 নম্বৰ দাঁতিৰবৰী অটা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ পৰা মোৰ নাম আশ্ৰাফুল হক আৰু মোৰ লগত আৰু 4 জন, টোটেল আমি 5 জন আমি সদস্য ইয়াতে উপস্থিত হৈছিলোঁ। আজি আমাৰ পঞ্চায়ত যিটো নিৰ্বাচনৰ আজি ভোটিং আছিলে প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্টৰ, কিন্তু আজি যি দেখা পালোঁ, আমি ভিতৰত যিটো দেখা পালোঁ, আজি এই গঠনটো 5 জনে নহয়, মিনিমাম 7 জন লাগিব। যিটো পঞ্চায়ত এক্টৰ যিটো গাইডলাইন আহিছে, যিটো নটিফিকেশ্যন ছাবমিট কৰিছে আপোনাৰ এই পাকা বেতবাৰী ব্লকত, আমাক সেইখিনি বুজাই দিলে। এইখিনি স্পষ্ট হ'লোঁ যে আজি এইটো সম্ভৱ নহয়, যিহেতু আমাৰ যিটো বিৰোধী পক্ষ উপস্থিত হোৱা নাই। কিন্তু এইটো ৰাইজে, আমাৰ পাকা বেতবাৰীৰ ৰাইজে এইটো স্পষ্ট হৈছে যে বিৰোধী পক্ষ যদি অহা নাই, কিহৰ কাৰণে অহা নাই এইটো স্পষ্ট হৈছে আমাৰ পাকা বেতবাৰী সমষ্টি ৰাইজে। যোৱাকালি হৈছিলে, যিহেতু যোৱাকালি কি হৈছিলে মই আননোন, তো আজি আমাৰ ক্ষেত্ৰত যিটো দেখা পালোঁ সেইটো এনেকুৱা হ'ল, যোৱাকালিৰ নিচিনা আজি হ'ল। তো কিহৰ কাৰণে হৈ আছে এইটো ৰাইজে গম পাইছে। পিছত ৰাইজে 2026ৰ ক্ষেত্ৰত আমাৰ বিধানসভাৰ ক্ষেত্ৰত এইটো ৰাইজে এই শিক্ষাটো উচিত শিক্ষা দি দিব বুলি আমাৰ ৰাইজৰ প্ৰতি আমাৰো বিশ্বাস আছে, ৰাইজেও আমাৰ প্ৰতি বিশ্বাস আছে। আমি যিটো আমাৰ যদি 15 নং দাঁতিৰবৰী অটা যিটো জিপি, আজি আমাৰ প্ৰেছিডেণ্ট নিৰ্বাচন কৰাৰ কথা আছিলে, কিন্তু দেখা গ'ল এটা আমাৰ যিটো বিৰোধী দল, তাৰমানে 10টা ৱাৰ্ডৰ মেম্বাৰে তাৰ আমি 5টা একলগ হৈছোঁ আৰু 5টা অহা নাই। তো ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ বোলে আমাৰ যে জয় মই সেইটো হৈ আছে। আৰু আগন্তুক যিটো 26ত যিটো নিৰ্বাচন হ'ব, আৰু সেই নিৰ্বাচনত আমি নিৰ্দলীয় হওক, আমি বেলেগ দলৰে হওঁ, কিন্তু আমাক ভয় কৰিছে। আমি 26ত এইটো প্ৰত্যুত্তৰ আমি দিমেই, কিয়নো কাৰণ এইটো ভয় লগা কথা একো নহয়। ইয়াতে আমি নিৰ্বাচন প্ৰেছিডেণ্ট, আমি ৱাৰ্ড মেম্বাৰৰ ইলেকশ্যন খেলিছোঁ। এতিয়া XYZ যিয়ে নহওক, তাৰমানে প্ৰেছিডেণ্ট আমি পাতিব লাগে, আমাৰ পঞ্চায়ত উন্নয়ন কৰিব লাগে, আৰু যোগ্য ব্যক্তিক আমি প্ৰেছিডেণ্ট বনাই আমাৰ অঞ্চলৰ সাধাৰণ ৰাইজৰ আমি উপকাৰ কৰিব লাগে। আমাৰ এইটো প্ৰতিশ্ৰুতি আছিলে, আৰু সেইটো লৈ আমি জনসাধাৰণ ইয়াতে উপস্থিত হৈছে। যোৱাকালি আজি 3 দিন ধৰি ঠিক সেনেকুৱা পজিশ্যন আহিছে। তাৰমানে ইনডাইৰেক্টলি যিটো দলৰ ছাপৰ্টেড আছিল তেওঁলোকে ভয় কৰি আছে, তাৰমানে অহা নাই। বিশেষকৈ দেখা গ'ল আমাৰ এই পাকা বেতবাৰী সমষ্টিত প্ৰায় কেণ্ডিডেট নিৰ্দলীয় প্ৰাৰ্থীয়ে জিতিছে, আৰু সেই তাহাৰ ভিতৰ চৰা কি আছে বেলেগ দলে ইনডাইৰেক্টলি যিটো দল আছে সেই দলে কি ভাবিছে সেইটো আমি নাজানো। কিন্তু আমি নিৰ্দলীয় ঐক্যমঞ্চ যিটো, এইটো আমি একমত হৈছোঁ। আমি কাক ছাপৰ্ট দি চলিম, আমি কেনেকৈ চলিম, আৰু বিধানসভা সভাত আমি কেনেকৈ আমি ইলেকশ্যন খেলিম, সেইটো আমাৰ পৰিস্থিতি হৈছে। আৰু সেইটো লৈ তাৰমানে বিৰোধী দলে অলপ ভয় কৰা বুলি আমাৰ অনুমান হৈছে। আজিও তেওঁলোকে অহা নাই। তো মই আপোনালোকৰ জৰিয়তে মই আহ্বান কৰিছোঁ যাতে এইটো ভয় লগাৰ একো কথা নাই। আমি উন্নয়নৰ ক্ষেত্ৰতে আছোঁ, আমাৰ অঞ্চলৰ উন্নতি কৰিব লাগে, আমাৰ পঞ্চায়ত ব্লক ডেভেলপমেণ্ট এইটো উন্নতি কৰিব লাগে। এইখিনি আমি এটা একমত হৈ আছোঁ। এইখিনি মোৰ ক'বলগীয়া।